ৰাতিপুৱাৰ পৰা টেনশ্যনত আছোঁ আজি ভাৰ্ণেৰ স্কুললৈ যাম মানে পেৰেণ্টছ মিটিং দিছে আৰু কমপ্লেইনেই শুনিম নে কি নে বিৰাট ভয় লাগি আছে গতিকে আপোনালোকে খুব কৈ আছিল ন কমেণ্ট পাইছিলোঁ ভাৰ্ণেৰ স্কুলখন দেখুওৱা ভাৰ্ণেৰ ক্লাছৰুমটো গতিকে আজি ভাবিলোঁ আপোনালোকক ভাৰ্ণেৰ স্কুলখন অলপমান দেখাম কিন্তু তাৰে আগতে ৰাতিপুৱা ভাৰ্ণেৰ এক্সাৰচাইজ কৰিবলৈ লাগি গৈছে মানে আজিকালি কি কৰিছে সি মোবাইলতে চাই চাই য়োগা কৰে সিও হেনো ৰামদেৱ বাবা বনিব ইছৰাম আমাৰ ভাৰ্ণেৰ তাৰ মনৰ কথাখিনি সলনি হৈ থাকে কেতিয়াবা সাইন্টিষ্ট বনে কেতিয়াবা ৰামদেৱ বাবা বনে কেতিয়াবা আকৌ খোৱা বোৱা বনোৱা চেফ বনে আকৌ কেতিয়াবা বোলে সি ঠেলা চলাব মানে ঢেৰ কিবা কিবি কৈ থাকে গতিকে সৰু ল'ৰা ছোৱালীৰ মন সৰু ল'ৰা ছোৱালীৰ মানে সৰুতে বহুত কিবা কিবি বনিব বিচাৰে ন বাৰু যিয়ে নহওক মই চবতে সমৰ্থন কৰোঁ মই কৰোঁ যি বনিবলৈ আছে সেয়াই বনিবা কিন্তু তাৰ আগতে ভালকৈ পঢ়ি ল'বা আৰু ভাল মানুহ হ'বা তাৰপাছত যি বনিবলৈ আছে বনি থাকিব ন গতিকে মই এটা কথা বিচাৰি দেই মই বৰ বেছি কম্পিটিশ্যনত নালাগো হয় এইটো কম্পিটিশ্যনৰ যুগ ভালকৈ যোনে পঢ়িব মানে সকলোৱে আজিকালি 100 পোৱাই আছে গতিকে 100ৰ মাজতো বাছনি হয় গতিকে ভাল এটা চাকৰি পাবলৈ হ'লেও আৰু চৰকাৰী চাকৰি চেণ্ট্ৰেল চাকৰি পোৱাটো আৰু আজিকালি কপালৰ কথা কিন্তু হ'লেও কম্পিটিশ্যনৰ যুগ যেতিয়া ভালকৈ পঢ়িবই লাগিব নপঢ়িলে চব মিছা আজিৰ যুগত কিন্তু হ'লেও মই এতিয়াবাই মাৰ ধৰ নকৰোঁ যি পঢ়ে পঢ়িব বৰ বেছি চোকা নহয় মই আগতেও কৈছোঁ আপোনালোকক আমাৰ ভাৰ্ণেও বৰ বেছি চোকা নহয় প্ৰথমতে খুব প্ৰব্লেম পাইছিলোঁ মানে কি ভাৰ্ণেও স্কুলত একদম কথা নাপাতিছিলে মানে সি কিবা জুপুকা লাগি বহি থাকে চুক এটাতে গতিকে দীপা মেম স্নেহা মেম আৰু স্নেহা মেম দুগৰাকী আছে গতিকে দুগৰাকী স্নেহা মেমৰ কথাই কৈছোঁ কুসুম মেম আৰু বহুতো মেম আছে চবে বহুত বেছি মানে মেহনত কৰিলে ভাৰ্ণেৰ লগত আৰু এতিয়া ভাৰ্ণেও বোলে বহুত বেছি আগতকৈ বহুত বেছি ইম্প্ৰুভ হ'ল আজিকালি বোলে ষ্টেজতো যাব পৰা হৈ গৈছে আগতে তেনেকুৱা নহয় আগতে এটা চুকতে বহি থাকে কথাও নাপাতে আৰু সেই কথাখিনি খুলিও নকয় মানে তাক মানে 10 বাৰমান যদি সুধিব এটা কথা তাৰ এটা মানে ৰিপ্লাই দিব 10 বাৰ সুধাৰ পাছত গতিকে এতিয়া বহুত ইম্প্ৰুভ হৈছে মোৰ মনটো ভাল লাগিছে ন গতিকে বহুতখিনি মেহনত কৰিছে মেমহঁতে স্কুলত গতিকে এতিয়া মই ৰাতিপুৱা সাজি লৈছোঁ আৰু ক্ৰীম দেখিছেনে ইমান হেঁচি উলিয়ালোঁ মানে এডজাষ্ট কৰোঁ লাইফটোত মই বহুত বেছি এডজাষ্ট কৰোঁ আচলতে কেতিয়াবা আমি নুশুনাও হৈ যাব লাগে মই কৈছোঁ কেতিয়াবা কলা হৈ যাব একো নাই কাণেৰে নুশুনা হৈ যাব কিছুমান সম্বন্ধ কি জানেনে আমি এৰিবও নোৱাৰোঁ গোটেই লাইফ টাইম আমাৰ লগত থাকিব এটা সম্বন্ধ বা আমি থাকিবলগীয়া হৈ যায় কিন্তু কেতিয়াবা ইমান তিতা কথা শুনিবলগীয়া হয় ন তেতিয়া আমি কি কৰিব লাগে জানেনে সেই কথাখিনিতো আমাৰ মাথা বেয়া কৰি দিব গতিকে আমি কলা হৈ যাব লাগে মানে আমি শুনিয়ে নাপাওঁ নুশুনিবই কাণত কৈ আছে একো নাই সেই কথাখিনি কাণতে ৰাখিব এখন কাণে উলিয়াই দিব মই কিমান কথা ইগনৰ কৰোঁ মই আপোনালোকক মই বুজাব নোৱাৰোঁ ভাষাৰে মই কিমান কথা শুনিছোঁ মোৰ বিষয়ে মই কিমানখিনি ফেচ কৰিছোঁ অকল মই জানো ইমান টান নাছিলোঁ আগতে সৰু কথাতে মোৰ চকু পানী ওলাই যায় নিজৰ মানুহ লোকৰ মানুহ বাহিৰৰ মানুহ যোনেই নহওক কিবা এটা কোৱাৰ লগে লগে মোৰ চকু পানী ওলাই যায় মানে মই কাজিয়া কৰিবই নোৱাৰোঁ কান্দি দিওঁ আগতে মানে হাৰি যাওঁ মই একদম লুজাৰ হয় মই গতিকে কিন্তু লাহে মই দেখিলোঁ ইগনৰ কৰাটো বহুত ভাল কাম মানে গতিকে সেই সময়খিনি যোনখিনি তেওঁলোকৰ কথা শুনি যে মই মোৰ মনটো দুখ কৰোঁ মই কান্দো যে মোক ঠগিলে বুলি সেই সময়কণ তেওঁলোকক দিয়াতকৈ মই সেই সময়কণ আজিকালি নিজক দিওঁ নিজৰ ঘৰখনক দিওঁ ল'ৰা ছোৱালীক দিওঁ গতিকে মই সেইকণ সময় নিজৰ লগত কটাওঁ নিজৰ ভাল লগা মুহূৰ্তখিনি আৰু শেষলৈকে মই মোৰ লগতেই থাকিম মই অকলে আহিছিলোঁ মানে পৃথিৱীলৈ অকলেই যামগৈ গতিকে যিকণ সময় আছোঁ কিছুমান সম্বন্ধৰ লগত আমি এৰিব নোৱাৰোঁ ন থাকিবই লাগিব গোটেই লাইফটো গতিকে কি কৰোঁ এটাই উপায় আছে ইগনৰ আমি নুশুনোৱে কি কয় কৈ থাকক বকি থাকক বিশ্বাস কৰক আপোনালোকে মোক যিমান বকিলেও মই এয়াও জানো যে যোন মানুহ মোৰ ওচৰত থাকে কিছুমান মানুহ যে মোৰে বদনাম গাই আছে বা মোৰে কথা কৈ আছে হ'লেও মই বহুত ভাল হৈ থাকোঁ তেওঁলোকৰ লগত কাৰণ মই তেওঁলোকৰ কথা বুকুত লোৱাই নাই শুনিয়ে নাপাওঁ গতিকে কলা হোৱাটো বহুত বেছি ভাল এটা টিপছ হয় মই আপোনালোকক দিছোঁ আৰু জীৱনটো জীয়াই থাকিবলৈ জীৱনটো বহুত চুটি গতিকে আমি বেয়াখিনিকে যদি লৈ থাকোঁ আমি
কেনেকৈ এনজয় কৰিম এবাৰ মৰাৰ পাছত আৰু বেলেগ কি আকৌ যে মনুষ্য জন্ম ল'ম সেয়া আৰু মিছা কথা মোৰ মতে মানে মোৰ ক্ষেত্ৰত যিহেতু মই যিহে পাপ কৰিছোঁ নিজকে ইমান ভাল বুলি কেতিয়াও নকওঁ জানি নাজানি বহুত পাপ কৰিছোঁ মানে মহাপাপী গতিকে মানুহৰ জীৱন যে পাম সেয়া মিছা কথা মোৰ কাৰণে মই বিশ্বাস নকৰোঁ যদি ভগৱানে দিয়ে বেলেগ কথা কিন্তু পিছৰ কথা পিছত যোনটো জীৱন বৰ্তমান ভগৱানে দিছে সেইখিনিতো এনজয় কৰি থাকোঁ সেইখিনিতো নিজৰ টেনশ্যন ল'ব লাগে কিহৰ কাৰণে জানে টকাৰ পইচাৰ টেনশ্যন ল'ব লাগে দেখিবলৈও ভাল শুনিবলৈও ভাল যে টকা পইচা আজি হাতত এটকাও নাই বৰ টেনশ্যন হয়ো হয় টকা নাথাকিলেতো চব মিছা হয়নে যেনেকৈ আপোনালোকে মোৰ জাম্পিং স্পাইডাৰ ৰিলটো বহুত ভাল পালে বহুত শ্বেয়াৰ কৰিলে থেংক ইউ ছ' মাছ গতিকে টকাৰ কাৰণে টেনশ্যন ল'ব লাগে এনেই এইবোৰ কিবা কিবি কথা টেনশ্যন একেবাৰে ল'ব নালাগে কি কৈছে কি হৈছে কি নাই হোৱা যি হয় হৈ থাকিব লাইফত অকণমান কিবা কিবি আপ ডাউন হয়ে আৰু যদি লাইফটো ইমানেই কালাৰফুল হৈ থাকে কেনেকৈ হ'ব আমিতো শিক্ষা ল'ব লাগিব ন গতিকে বেয়া বেয়া কিছুমান কথা আহিলে বেয়া বেয়া যেতিয়া ঘটনা ঘটে নিজৰ লগত তেতিয়া আমি খুব ভাবোঁ ন ইমান বেয়া কেলেই হ'ল মোৰ লগত আচলতে সেইখিনি শিক্ষা ভগৱানে দিছে শিকিবওতো লাগিব গতিকে মই অকণমানো সময় নিজকে এইবিলাক কথা ভাবিবলৈ নিদিওঁ মানে নিজেও নিজক ভাবিবলৈ সময় নিদিওঁ কিবা কিবি কাম এখনমান মানে এইখিনিমান লৈ ল'ম মই আকৌ গোটতো আছোঁ দেই জমনি ন মই ধুনীয়া এটা গোটত আছোঁ নামটো নকওঁ গতিকে প্ৰচিডিং লিখি আছোঁ সেয়া মোৰ পাল পৰিছে লিখা গতিকে ৰাতিপুৱাই লিখা ষ্টাৰ্ট কৰি দিছোঁ আৰু এই আমাৰ ভাৰ্ণেৰ হাতৰ আখৰ প্ৰেক্টিচ মানে স্কুলত দীপা মেমে কৈ পঠিয়াইছে একদম হাতৰ আখৰ ভালকৈ লিখিব লাগিব বিৰাট মৰম কৰে দীপা মেমে আৰু মেমে কৈ পঠিয়াইছে ভালকৈ বাইদেৱে কৈ পঠিয়াইছে ভালকৈ মানে হাতৰ আখৰ লিখিবলৈ গতিকে ভাৰ্ণেয়ে খুব প্ৰেক্টিচ কৰিছে তাক আমি এনেকৈ প্ৰেক্টিচ কৰাইছোঁ আৰু এতিয়া ভাবিলোঁ চাহ একাপ খাই লওঁ যিহেতু গাখীৰ চাহ লাহে লাহে এৰিছোঁ বুলি কৈছোঁ আগতে দিনত 8 কাপমান খাওঁ এতিয়া নাই অকল একাপ বা 2 কাপ জীয়াইতো থাকিব লাগিব ন নিজৰ শৰীৰটোৰ বিষয়টো ভাবিব লাগিব তাতে খুব খাই থাকোঁ কিবা কিবি গতিকে এয়া ব্ৰেড দুখনমান আছিলে মই বোলো সেকি লওঁ ভাৰ্ণেয়ক খাবলৈ দিওঁ আগত আৰু ভাৰ্ণেয়ক আজি ব্ৰেডতে আলু পিটিকা নিচিনা বনাই থৈছোঁ সেই আলু ষ্টাফিং দি দিম বৰ ধুনীয়া হয় সেনেকৈও খাবলৈ গতিকে তাক আজি সেনেকৈ বনাই দিম বুলি ভাবিলোঁ আৰু লৰালৰিকৈ আকৌ যাবওতো লাগিব ন গতিকে যিমান সোনকাল উঠিলেও আমাৰ এইটোৱে অৱস্থা মানে অকণমান দেৰি হয়ে লৰালৰি হয়ে শেষৰ সময়কণ গতিকে অকণমান চেনি দি দিলে কি হয় জানেনে ৰ'ষ্ট হৈ যায় তেতিয়া আমি ৰিফাইনত ভাজিব দৰকাৰ নাই বা ঘিউত ভাজিব দৰকাৰ নাই ব্ৰেডটো অকণমান গৰম হোৱাৰ পাছত তেতিয়া বাটাৰ দি দিলেও হৈ যায় ইয়াতে সৰহকৈ আলু দি দিছোঁ দেখিছেনে আলু পিটিকা আৰু ইয়াত ভাৰ্ণেৰ খানা আৰু ইয়াতে ব্ৰেড ধুনীয়াকৈ দি দিছোঁ দি মেলি ভাল ধৰণে আকৌ সেকিম দুইফালে আৰু অকণ ওপৰতে বাটাৰ লগাই দিম তাৰ পাছতে ভাৰ্ণেয়ক আৰু খাবলৈ দিয়াৰ পাছত মই আৰু আজৰি তাৰ পাছতে স্কুললৈ যাবলৈ মানে বিৰাট ভয় লাগিছে কি যে হ'ব আজি স্কুলত গৈ সঁচাকৈ মনত ভয় এটা লাগি থাকে ন কিন্তু মই কেতিয়াও কম্পিটিশ্যনত নলগাওঁ ল'ৰাক ফেইল কৰিলেও কৰিব পাছ কৰিলেও কৰিব নম্বৰ কম পালেও পাব এতিয়া যিহেতু সৰু ক্লাছ লাহে লাহে নিজেই শিকিব নিজেই পাৰিব কিন্তু ভাল মানুহ হ'ব লাগে সিমানেই কথা স্কুলত গৈ বদমাচি কাম কৰিব নালাগে আৰু সিমানেই কওঁ মই বাকী লাহে লাহে শিকি আছে পঢ়ি আছে যেহেতু অকণমান শ্ল' বাৰু যি কি নহওক মই মন ডাউন নকৰোঁ আৰু মই ধৰক আজিকালি বহুত এনেকুৱা হয় ন কিছুমান পেৰেণ্টছে বহুত বেছি কম্পিটিশ্যন লাগি যায় ন তোমাৰ ছোৱালীৰ মোৰ ল'ৰা নাই মই আগত যাম নাই সি আগত যাব এনেকুৱা হয় ন এনেকুৱা মোৰ একো নহয় মই চবকে বিৰাট বেছি ভাল পাওঁ আৰু মোৰতো গেধা লাষ্টত থাকিলেও থাকক কিন্তু বুজি মেলি ল'লেই হ'ল ভালকৈ আৰু ভাৰ্ণেও বহুত বেছি বুজি মেলি লোৱাটো মই বিচাৰোঁ আৰু আপোনালোকৰ আশীৰ্বাদ আছে যিহেতু ভাৰ্ণেও ভালকৈ পঢ়িব আপোনালোকে বিৰাট বেছি তাক ভাল পায় মই সঁচাকৈ জানো কাৰণ মোৰ ল'ৰাটোৰ নাম আপোনালোকে প্ৰায়ে লৈ থাকে ভাৰ্ণায়ু গতিকে বিৰাট বেছি মানে মই লাকি ফিল কৰোঁ নিজকে কপালখন ইমান ভাল চাওক যদিও জীৱনত বহুত মানুহে মোক ঠগিছে যদিও বহুত মানুহে মোক কষ্ট দিছে কিন্তু আপোনালোকে যে মোক চিনি নাপায় দেখা নাই তথাপিও ইমান বেছি মৰম দিছে সেয়াই আপোনালোক আপোন বাকী জীৱন জিন্দাবাদ বৰ বেছি এই আনৰ কথালৈ টেনশ্যন লৈ নাথাকিব জীৱনটো আপোনাৰ শেষলৈকে আপুনি অকলেই থাকিব কোনো নাথাকে আপোনাৰ লগত একদম শেষলৈকে আপুনি আপোনাৰ লগত থাকিব লাগিব গতিকে যিমান পাৰে এনজয় কৰক কোনে কি কৈছে একদম বাদ দিয়ক হাঁহি থাকিবচোন খুব হাঁহিলে বোলে শত্ৰুৱে মনত কষ্ট পায় মই শুনিছোঁ দেই গতিকে খুব হাঁহি থাকিব মানে হাঁহিলে মানে শত্ৰুৱে ভাবে ইমান ফূৰ্তি নে গতিকে যিয়ে নহওক মুঠতে হাঁহি থাকিব মনটো ফূৰ্তি কৰি ৰাখিব আৰু ফূৰ্তি কৰি থাকিলে হাঁহি মাতি থাকিলে বোলে দেখিবলৈও ধুনীয়া হয় গতিকে মতা মানুহ হওক মাইকী মানুহ হওক ফূৰ্তি কৰি থাকিব বৰ বেছি টেনশ্যন লৈ নাথাকিব আৰু এয়া চাহকাপ খালোঁ
আৰু এতিয়া মই আপোনালোকক যি ভাবি আছিলোঁ এদিন ভাবি আছিলোঁ যিটো বহুত কমেণ্ট পাইছিলোঁ যে ভাৰ্ণেয়ুৰ স্কুলখন দেখুৱাওক মেম ভাৰ্ণেয়ুৰ বা ভাৰ্ণেয়ুৰ ক্লাছৰুম দেখুওৱা ভণ্টি ভাৰ্ণেয়ুৰ স্কুল দেখুওৱা গতিকে আজি মই দেখাম ভাবিলোঁ আৰু এয়া হৈছে ভাৰ্ণেয়ুৰ ক্লাছৰুম সেয়া দেখিছেনে ভাৰ্ণেয়ুহঁত বহি আছে পিছফালে গোটেই বাচ্চাখিনি ইমান ঠাণ্ডা হৈ বহি আছে আৰু ভাৰ্ণেয়ুৰ মেমগৰাকী বহুত বেছি ঠাণ্ডা আৰু এয়া দেখিছেনে ধুনীয়াকৈ বাচ্চাকেইটা বহি আছে ৰিয়ান নিবিৰ ভাৰ্ণায়ু আৰু সব বাচ্চা বিৰাট বেছি মৰম লগা সব বাচ্চাখিনিয়ে ধুনীয়াকৈ বহি আছে আৰু আচলতে পেৰেণ্টছ মিটিং আৰু মেমে কৈছে মনে মনে বহি থাকিবলৈ ষ্টেজো বনি আছে হেনো তাতে ছাইডত আমি পেৰেণ্টছখিনি বহি আছোঁ আৰু ক্লাছৰুমটো ইমান ধুনীয়াকৈ সজাইছে ন দেখিয়ে কিবা ভাল লাগি গৈছেগৈ মোৰ যে মনত পৰি গ'ল মইতো আৰু চৰকাৰী স্কুলত পঢ়া গতিকে আমাৰ স্কুলতো এনেকেই অলপ অলপ সজাইছিলোঁ আগত গতিকে মেমে ইয়াতে নিজৰ ক'বলগীয়াখিনি কৈছে যে ভাল ভাল টিফিন দি পঠিয়াবলৈ হেল্ডি আৰু ফিজবোৰ টাইমে টাইমে ক্লিয়াৰ কৰিবলৈ বাকীখিনি বাচ্চাৰ কপিবিলাক ভালকৈ চাবলৈ কৈছে সেয়াই সিমানখিনিয়ে ক'লে আৰু এয়া যাব ওলাইছোঁ এতিয়া পেৰেণ্টছ মিটিং হৈ গ'ল আৰু এয়া দেখিছেনে নিবিৰৰ মাক আৰু সেয়া ভাৰ্ণেয়ু একদম পটাপট বেগ মানে ভৰাইছে আৰু কিতাপ কাৰণ মাকৰ লগতে যাব লাগিব আৰু ভাৰ্ণেয়ুৰ বেগটো কালি ফাটিলে ঠিক আছে গতিকে ফাটিলে বুলিয়ে যে মই নতুন বেগ এটা আনি দিম সেয়া নহয় বেগটো চিলাই এটা মাৰি দিছোঁ কিয় এডজাষ্ট কৰিব লাগে একো ডাঙৰ কথা নহয় সি শিকিব হয়নে তাৰ ভেলুটো বুজি পাব গতিকে মই ফাটিলে বুলিয়ে যে লগালগ এটা আনি দিম নহয় অকণমান দুদিনমান চলাওকচোন জীৱনটো বহুত বেছি কঠিন জীয়াই থাকিবলৈ গতিকে সৰু সৰু পাই শিকিব আৰু এই মাইনাজনী মোৰ বিৰাট মৰম লাগে জানেনে তাই যেতিয়াই স্কুল ছুটি হয় মোক কয় আণ্টি মই আপোনাৰ ভিডিঅ' চাইছোঁ গতিকে মাইনাজনীক আৰু এবাৰ মই আপোনালোকক দেখাই দিওঁ গতিকে অকণমানিজনীয়ে মোক বাই বাই দিছে আৰু স্কুল ছুটিটো মোক বাই বাই দিয়ে মোৰ ভিডিঅ' চাই বোলে বিৰাট বেছি মৰম লগা নামটো নাজানো কিন্তু নামটো এদিন সুধিম মই আৰু সেয়া মেমে ক'লে মনটো ভাল লাগিছে যে ভাৰ্ণেয়ু আগতকৈ বহুত বেছি ইম্প্ৰুভ হ'ল আৰু আগতে অকণমান ভয় কৰি থকা নিচিনা কৰে জুপুকা লাগি থাকে আজিকালি বোলে বহুত বেছি এক্টিভ হ'ল আজিকালি ষ্টেজতো যায় এনো গতিকে মনটো ভাল লাগিছে আৰু বিৰাট বেছি আশা আছিলে মোৰ হেঁপাহ আছিলে স্কুলত পঢ়া কেন্দ্ৰীয় বিদ্যালয়ত কিন্তু পঢ়িব নাপালোঁ কিন্তু আজি মোৰ ল'ৰাক পঢ়াইছোঁ কিমান বেছি মনটো ফূৰ্তি লাগিছে ন এডমিশ্যনৰ দিনা যে মই একেবাৰে কান্দিয়ে গৈছোঁ ফূৰ্তিতে গতিকে আমি এতিয়া যাওঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিলে ভ্লগছটো ক'ব আৰু মৰমৰ কেন্দ্ৰীয় বিদ্যালয়লৈ বহুত বেছি